Hey guys, যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বাউলী ফাগুন চিৰিয়েলত অৰ্পণা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী কোন হয়, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বাউলী ফাগুন চিৰিয়েলত অভিনয় কৰা অৰ্পণা আচল নাম হ'ল কাকলি সন্দিকৈ। কাকলি সন্দিকৈ ঘৰ হ'ল যোৰহাট জিলাৰ তিতাবৰত। কাকলি সন্দিকৈ জন্ম হৈছিল 26 আগষ্ট তাৰিখে। কাকলি সন্দিকৈ পৰিয়ালত মাক, ভায়েক এজন আৰু এগৰাকী বায়েক আছে। বায়েকৰ বৰ্তমান বিয়া হৈ গৈছে আৰু তেখেতৰ দেউতাকৰ বৰ্তমান মৃত্যু হৈছে। দেউতাকৰ নাম হ'ল স্বৰ্গীয় থানেশ্বৰ সন্দিকৈ। মাকৰ নাম হ'ল পুনুবাণী বৰদলৈ সন্দিকৈ। কাকলি সন্দিকৈ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল তিতাবৰৰ পৰা। HS পঢ়িছিল যোৰহাটৰ চাৰিগাঁৱত পৰা। কাকলি সন্দিকৈ অভিনয় কৰা প্ৰথমখন চিৰিয়েলৰ নাম হ'ল দামিনী। অভিনয় কৰা আন এখন চিৰিয়েলৰ নাম হ'ল অৰ্ধাংগিনী। কাকলি সন্দিকৈ বৰ্তমান বিবাহপাশত আবদ্ধ হৈছে নলবাৰী জিলা গোপাল বজাৰলৈ। তেওঁ এটি পুত্ৰ সন্তান আছে। কাকলি সন্দিকৈ বৰ্তমান বাউলী ফাগুন চিৰিয়েলখনত অৰ্পণা চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু বাউলী ফাগুন ধাৰাবাহিকখন চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।